365 তৰফৰ পৰা এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ 70 বছৰ পাছতো লাভ কৰা নাই ৰাস্তা। এইখন জৰাজীৰ্ণ ৰাস্তাই প্ৰমোদ বড়োৰ বিটিচিৰ নগ্ন স্বৰূপ উদঙাই দিছে। প্ৰমোদ বড়োৰ ছুইজাৰলেণ্ডৰ স্বপ্ন দেখা শ্লোগান অহাৰ প্ৰতিপন্ন হৈছে এইখন জৰাজীৰ্ণ ৰাস্তাই। বিটিচিৰ 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ মদাতি ভিচিডিচিৰ অন্তৰ্গত মদাতিগড় এইখন ৰাস্তাই জিয়াটো ভোগাইছে পথচাৰীসকলক। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, গৰ্ভৱতী মহিলাই জমৰ যাতনা ভুগি আহিছে, যাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰমোদ বড়ো গো বেক, প্ৰমোদ বড়ো হাই হাই, প্ৰমোদ বড়ো মুৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে আকা বতাহ উত্তাল কৰি তোলে। উল্লেখ্য যে এইখন ৰাস্তা নিৰ্মাণ নকৰিলে গাঁওখনৰ ৰাইজে ভোট বৰ্জনৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে। ইতিমধ্যে স্থানীয় ৰাইজৰ মতামত আমাৰ হাতত আহি পৰিছে। উক্ত মন্তব্য আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। এই আমাৰ ৰাস্তা যিখন আছে ৰাস্তাখন লৈ প্ৰতিবাদ কৰাৰ এইটোই উদ্দেশ্য। আজিলৈকে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছৰে পৰাই আমাৰ মানুহ এই গাঁৱত বসবাস কৰে। তাৰ পিছত ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছৰ পৰাই মানুহবিলাক থাকে। এই ৰাস্তা যিখন আছে আমাৰ মদাতি পাৰ্ট 3ৰ পৰা মদাতি বাজাৰলৈকে যোৱা যি ৰাস্তাখন আছে, এই ৰাস্তাখন ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছৰ পৰাই এক কোদাল মাটি এই ৰাস্তালৈকে পৰা নাই। ইয়াৰ হয়তো কংগ্ৰেছো ইয়াতো ৰাজত্ব কৰি গৈছে, বিজেপি চৰকাৰো ৰাজত্ব কৰি গৈছে। তাৰপিছত বিটিচি চৰকাৰ আহিল, হাগ্ৰামাৰ 17 বছৰ ৰাজত্ব কৰি গৈছে। 17 বছৰত হাগ্ৰামাৰ চৰকাৰে এটাই কাম কৰিছিল, আমাৰ পাৰ্ট 3ত ঢুলানিটো আছে, হাগ্ৰামাৰ চৰকাৰে মোল্লা চেয়াৰমেনৰ দ্বাৰাই ঢুলানিখন কাটি দিছিল। তাৰপিছত যে ৰাস্তাখন আছে, এই ৰাস্তাখনত এক কোদাল মাটিও পেলা নাই, এক ডালি মাটিও কাটা নাই। এই কাৰণে আমি আজি ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ। তাৰপিছতো এই যোৱা ইলেকশ্যনত প্ৰমোদ বড়ো শ্লোগান দিছিলে যে আমি বিটিচিত চৰকাৰ কৰিব পাৰিলে বিটিচি ছুইজাৰলেণ্ড বনাই দিম, বিটিচিত ছুইজাৰলেণ্ড বনাই দিম। কি ছুইজাৰলেণ্ড? এনেকুৱা ছুইজাৰলেণ্ড বনাইছে, আমাৰ ৰাস্তাখনত ধান গাড়ীব লগা হয়, এটা মানুহ যোৱা অহাৰ কোনো সুবিধা নাই। এটা ৰোগী হ'লে গাঁৱৰ পৰা ঘাৰত কৰি লৈ যাই পেলাই মদাতি বাজাৰত গাড়ীত তুলি পেলাই হস্পিটেলত লৈ যাব পৰা হয়। এই কাৰণে আমি কৈছোঁ যে আমি ধৰ্ণা কাৰ্যসূচী কৰিম। যিবিলাক নেতা আছে, সামনত ইলেকশ্যন আছে, ইলেকশ্যন সামনত আমি আমালোকে ধৰ্ণা কাৰ্যসূচী কৰি আছোঁ। যি নেতা এই গাঁৱত আহক, এই ৰাস্তাখন মাটি পেলাই দি আহিলে হ'ল, এইটো আমাৰ কথা। তাৰপিছত বিজেপি চৰকাৰৰ নেতৃত্বত মালেক চেয়াৰমেন ইয়াত 5 বছৰ 2.5 বছৰ চেয়াৰমেন কৰি গ'ল। তেখেতকো আমি কৈছিলোঁ মালেক চেয়াৰমেনক যে আমাৰ ৰাস্তা যিখন আছে এই ৰাস্তাখন মাটিটো পেলাই দিয়ক। চেয়াৰমেনে তেতিয়ালৈকে খুব আমি অনুৰোধ কৰিছোঁ, চেয়াৰমেনেও এই মাটিখিনি পেলাই দিয়া নাই। এই কাৰণে আমি আজি বিজেপি চৰকাৰৰ বা হাগ্ৰামাৰ চৰকাৰৰ বা কংগ্ৰেছ চৰকাৰৰ সব চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ। এইটোৱে আমাৰ কথা। তেখেতে যদি ৰাস্তাখন ইলেকশ্যনৰ আগত ঠিক কৰি নিদিয়ে, তেনেহ'লে আমাৰ পাৰ্ট 3ৰ মানুহ সিদ্ধান্ত এটা লৈছে যে ভোটটো বৰ্জন কৰি দিম। সেইটোৱে আমাৰ কথা।